60 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল নাবালিকা নাতিনী। বুঢ়াটো বোলে আপিটো হাতত ধৰিখিনি বোলে বিছনাত বাগা দিখিনি বোলে দুটাও লান্তাকো হয়খিনি দুটাও বেয়া কাম কৰি আছে বোলে ছাৰ। বায়াগে দেখা পাইছিল নিজৰ বায়াগে। ধৰ্ষণ কৰি থকাৰ সময়তে হাতে লুটে ধৰা পৰিল বৃদ্ধ ককাক। বাক্সাত সংঘটিত হৈছে এটা জঘন্য নিৰ্লজ্জ ঘটনা। 60 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা। যোগেন বড়ো নামৰ এইটো বৃদ্ধ লম্পটে 12 বছৰীয়া নাতিনীৰ সৈতে কৰিলে জঘন্য কাণ্ড। বৰ্তমান আৰক্ষীয়ে বৃদ্ধ লম্পটটোক আটক কৰিছে। তাতে ধৰা ধৰি এনেকৈ দেখা পাই কিনে আমিও খেদি আহিলোঁ। তাৰপিছত আৰু বুঢ়াটো বোলে আপিটো হাতত ধৰিখিনি বোলে বিছনাত বাগা দিখিনি বোলে দুটাও লান্তাকো হয়খিনি দুটাও বেয়া কাম কৰি আছে বোলে ছাৰ। বায়াগে দেখা পাইছিল নিজৰ বায়াগে। এতিয়া নিজৰ বায়াগে কি কয় গাঁওবুঢ়া মাতবা গৈছে। এতিয়া এইটো 11 বছৰ ছাৰ। এনে 12 সোমাইছে আৰু তাৰমানে 12 হৈ অহা নাই এনেকৈ। এই মানুহজনৰ বয়স কিমান হ'ব? সেই বুঢ়াটো হ'ব তাৰ 50-60 মান হ'ব নাকি? বুঢ়া হৈছে হ'ব 70 মান হ'ব। এনেকৈ দেখা পাইছে নিজৰ বায়াগে দেখা পাইছে। দেখা পাই কিনি কৈ হাল্লা হৈ কিনি সেই মানুহগিলা আহিল এনেকৈ ধৰা ধৰি এনেকৈ